ৰাইজৰ দলৰ ঘোষণাৰ পূৰ্বেই কংগ্ৰেছে কালি ৪২ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। ঘৰ বাপচি কৰা ২ কংগ্ৰেছী, ৭ নতুন চেহেৰা, ৭খন আন দলৰ পৰা আহি কংগ্ৰেছত যোগ দিয়া নেতা আৰু ৫জন বিধায়কৰ লগতে প্ৰাক্তন বিধায়ক, মন্ত্ৰীসহ তৃণমূলৰ একাংশ নিষ্ঠাবান কৰ্মী আৰু প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ, এই সকলোবোৰ সামৰি কংগ্ৰেছে এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল কালিৰ দিনটোত। তালিকাত আছিল গৌৰৱ গগৈৰ নামো, সমষ্টি আছিল যোৰহাট। কিন্তু আশ্চৰ্যজনকভাৱে এই তালিকাখনত কংগ্ৰেছৰ ৩ কাৰ্যকৰী সভাপতিৰ নাম দেখা পোৱা নগ'ল। খুমটাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰজলিনা তিৰ্কী, পাকা বেতবাৰীৰ প্ৰত্যাশী জাকিৰ হুছেইন চিকদাৰ আৰু অভয়াপুৰীৰ প্ৰদীপ চৰকাৰৰ নাম কালিৰ তালিকাখনত নাছিল, যাক লৈ স্বাভাৱিকতেই চৰ্চা হৈছে। আনকি ঠায়ে ঠায়ে অসন্তুষ্টিও প্ৰকাশ কৰিছে একাংশ তৃণমূলৰ কৰ্মীয়ে। অৱশ্যে তালিকাত নাম প্ৰকাশ পোৱাসকলে হাইকমাণ্ডক ধন্যবাদ জনাই নিৰ্বাচনলৈ সাজু হৈছে। ৰিজাল্ট ভাল হ'ব। কংগ্ৰেছ দলৰ এইবাৰ 2026ত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু সোণাৰী সমষ্টি আমি হাঁহি মাৰিবলৈ সক্ষম হ'ম বুলি আপোনাক জনাব বিচাৰিছোঁ। মই আশাবাদী তৃণমূল পৰ্যায়ৰ কৰ্মী, মণ্ডল, বুথ, মানে ব্লকলৈকে একেবাৰে ডিষ্ট্ৰিক্টলৈকে যিসকল কংগ্ৰেছৰ কৰ্মকৰ্তা আছে, কৰ্মকৰ্তাসকলে অশেষ কষ্ট কৰি আছে আৰু কৰিব। তেখেতসকল একোজন ভাল যুঁজাৰু শক্তি আছে, সেই শক্তি আমাক আগুৱাই নিব বুলি মই আশাবাদী। আৰু আমি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আমি ধন্যবাদ জনাই, তেখেতে যেনেকা নিজে আহি সববিলাক স্কুটিনি কৰি চাইছে এবং ভালকৈ টিকেট দিবৰ কাৰণে চেষ্টা কৰিছে, আমি ধন্যবাদ জনাই। লগতে আমি ধন্যবাদ জনাই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, আসামৰ ইনচাৰ্জ জিতেন সিংজী। দলৰ প্ৰত্যেকগৰাকী কৰ্মীয়ে যি নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছে, আমি আশা কৰিছোঁ তাৰ আচলতে এটা প্ৰতিদান আমাৰ কেন্দ্ৰীয় নেতৃত্বই দিছে। গতিকে আমি সঁচাকৈ খুব আনন্দিত আৰু উৎফুল্লিত। টিকট পোৱা নোপোৱালৈ কথা নাই, মই লাগিয়ে আছোঁ, আজিলৈ সদায় লাগি থাকোঁ আৰু নিশ্চিতভাৱে মই আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম বুলি মই 100% নিশ্চিত। সকলো যিমান দিন মোক ছাপোৰ্ট কৰিছে সকলোকে ধন্যবাদ দিছোঁ আৰু টিকেটটো দিয়াৰ বাবে। আৰু বোকাজানত কৰিবলগীয়া বহুত আছে। ৰাইজৰ স্বাৰ্থৰ কাৰণে, দুখীয়া ৰাইজক সকলো সুবিধা দিবৰ কাৰণে আগৰ নিচিনা কংগ্ৰেছ সাজু হৈছে। কংগ্ৰেছৰ লিষ্টখনত তাত অকল বাপেকৰ পুতেক আৰু জীয়েকসকলে আছে। এইখন লিষ্ট বুলিও ক'ব পাৰে বা উত্তৰাধিকাৰীৰ তালিকা বুলিও ক'ব পাৰে। মই লিষ্ট বুলি নকওঁ, মই এখন উত্তৰাধিকাৰী তালিকা বুলি ক'ম। তাত আপোনালোকে যদি চাই সাধাৰণ কংগ্ৰেছ কৰ্মীটো নাই, গতিকে বিজেপিৰ লিষ্টখনত কিন্তু আপোনালোকে সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তাক পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।